ছাত্ৰ-ছাত্ৰীসকল আজি আমি পঢ়িম লেন্সৰ দ্বাৰা প্ৰতিবিম্ব গঠন মানে লেন্স এখনে কেনেদৰে প্ৰতিবিম্ব গঠন কৰে বা তাৰ প্ৰতিবিম্বটো কেনেকুৱা হয় আমি এইখিনি বস্তু পঢ়িম। ইয়াৰ আগতে আমি কি পঢ়িছিলো লেন্স কি এইখিনি বস্তু পঢ়িছিলো বা প্ৰতিসৰণ কেনেকৈ হয় বা প্ৰতিসৰণ কি এইখিনি বস্তু পঢ়িছিলো। যদি তোমালোকে ভিডিঅ'খিনি চাই লোৱা নাই ইয়াৰ আগত 7টা পাৰ্ট আছে সো সেই 7টা পাৰ্টৰ গোটেইখিনি ভিডিঅ' গোটেইখিনি লিংক মই তোমালোকৰ ডেসক্ৰিপচনত দি দিছো তাৰ পৰা তোমালোকে চাই ল'বা হ'ব। এতিয়া আহা আমি ভিডিঅ'টো কি কৰিম উত্তল আৰু অৱতল দুয়োখন লেন্সৰ ক্ষেত্ৰত আমি কি পঢ়ি যাম প্ৰতিবিম্ব গঠন কেনেদৰে হয় বা কেনেকৈ প্ৰতিবিম্ব গঠন কৰে মানে প্ৰতিসৰণৰ ক্ষেত্ৰত আমি এইখিনি বস্তু পঢ়িম হ'ব। এতিয়া প্ৰথমে পঢ়িম উত্তল লেন্স। উত্তল লেন্সে কি কৰে সাপোজ এখন মই উত্তল লেন্স লিখিলো ইয়াত সো মই কি লিখি ললো উত্তল লেন্স। উত্তল লেন্স এখন মই আঁকি ললো সাপোজ এখন উত্তল লেন্স হ'ব। এখন উত্তল লেন্স আঁকিলো মোৰ ছবি আঁকাত একদম বেয়া দেই এইটো মই আগতেও কৈছো আজিও কওঁ হা। সো এখন উত্তল লেন্স সাপোজত এতিয়া ধৰা মই মুখ্য অক্ষ এইটো হল ও কাৰণ ইয়াত কি কৰিছে সেট কৰিছে এইটো হ'ব ও এখন আমাৰ 1 নম্বৰ পৃষ্ঠ এখন আমাৰ 2 নম্বৰ পৃষ্ঠ সো এফালে কি থাকিব C2 থাকিব এফালে আৰু এফালে কি থাকিব F2 হ'ব এফালে কিমান হ'ব C1 হ'ব আৰু এফালে কিমান হ'ব F1 হ'ব। এতিয়া আমাৰ প্ৰথম সূত্ৰটো কি বা উত্তল লেন্সৰ ক্ষেত্ৰত আমাৰ প্ৰথম কি হয় প্ৰতিবিম্ব গঠনৰ প্ৰথম নিয়মটো কি হয় যে লক্ষ্যবস্তুৰ স্থান যদি অসীমত হয় ওকে সাপোজ আমি লক্ষ্যবস্তু ৰাখিলো অসীমত মানে কি এই লেন্সখনৰ পৰা বহুত দূৰত সো মই কি কৰিলো অসীমত ৰাখিলো মানে অসীমৰ পৰা কি কৈছে ৰশ্মি গৈছে কলৈ যাব একদম ইয়ালৈ যাব ইয়াৰ পৰা যাব গল হল। যেতিয়া কি হয় আমি লক্ষ্যবস্তু এটা মানে উত্তল লেন্সৰ ক্ষেত্ৰত যেতিয়া আমি লক্ষ্যবস্তু এটা কি কৰো অসীমত ৰাখো তেতিয়া প্ৰতিবিম্বটো ক'ত গঠিত হ'ব ফোকাছত গঠিত হ'ব। মানে কেনেকুৱা ধৰণৰ হ'ব যেতিয়া প্ৰতিফলিত হ'ব হলে এই কাৰ মাজে গুচি যাব ই ফোকাছৰ মাজেৰে গুচি যাব হল গুচি গল। ব্লু কালাৰ যিখিনি আঁকিছে সেইখিনি প্ৰতিফলিত ৰশ্মি আৰু ব্লেক কালাৰ যিখিনি আছে সেইখিনি হ'ল আপতিত ৰশ্মি। এতিয়া আমি কি শিকিলো উত্তল লেন্সৰ ক্ষেত্ৰত যেতিয়া লক্ষ্যবস্তু এটা আমি লেন্সখনৰ পৰা আমি কি কৰিম অসীম দূৰত্বত ৰাখিম তেতিয়া প্ৰতিবিম্ব ক'ত গঠিত হ'ব ফোকাছত গঠিত হ'ব আৰু ই কি হ'ব লক্ষ্যবস্তুতকৈ প্ৰতিবিম্বটো কি হ'ব বহুত সৰু হ'ব। লক্ষ্যবস্তু কিমান ডাঙৰ আছিলে হয় নে নহয় কিন্তু প্ৰতিবিম্ব কি হৈছে অতিশয় সৰু হৈছে হয় নে সো কি হ'ব প্ৰতিবিম্ব অতিশয় সৰু হ'ব আৰু লগতে ইয়াৰ প্ৰতিবিম্ব কি হ'ব ই যেটো কি হৈছে লেন্সখনৰ পিছফালে গঠিত হৈছে সো কি হ'ব সৎ প্ৰতিবিম্ব হ'ব আৰু ইয়াৰ প্ৰকৃতটো কি হ'ব উল্টা হ'ব। মানে আমি ইয়াত কি শিকিলো যে প্ৰতিবিম্বৰ আকাৰ কি হ'ব অতিশয় সৰু হ'ব আমি যাক কি বুলি কওঁ অতিশয় সৰু বুলি কওঁ। তাৰপিছত ই কি হ'ব সৎ প্ৰতিবিম্ব হ'ব আৰু ই কি হ'ব ওলোটা প্ৰতিবিম্ব হ'ব। আমি এইখিনি বস্তু কি কৰিলো শিকিলো কিহত উত্তল লেন্সৰ ক্ষেত্ৰত যেতিয়া আমি লক্ষ্যবস্তু এটা ক'ত ৰাখো অসীমত ৰাখিম হল। ঠিক একেদৰে আমি এবাৰ কি শিকিম অৱতল লেন্স মানে অৱতল লেন্সৰ ক্ষেত্ৰত যেতিয়া আমি লক্ষ্যবস্তু এটা অসীম দূৰত্বত ৰাখো তেতিয়া কি হয় সো চাবা অৱতল লেন্স সো এখন অৱতল লেন্স আঁকিম এখানে এখন অৱতল লেন্স আসলে কি হ'ব লাগে এই দুটা বস্তু সমান হ'ব লাগে দেই মোৰ মানে বেছি সমান হোৱা নাই কাৰণ মোৰ ছবিত বহুত বেয়া সো তোমালোকে এইখিনি সমান কৰি ল'বা আৰু এভৰি ডায়াগ্ৰাম যেতিয়া আঁকিবা প্ৰত্যেক ডায়াগ্ৰামত তোমালোকে স্কেল ব্যৱহাৰ কৰিবা হা। এখন হ'ল 1 নম্বৰ পৃষ্ঠ এখন 2 নম্বৰ পৃষ্ঠ 1 নম্বৰ পৃষ্ঠৰ কাৰণে C1 এইটো হ'ব F1 এইটো হ'ব তাৰপিছত F2 এইটো হ'ব আৰু C2 কোনটো হ'ব এইটো হ'ব আৰু এইবিলাক মই বুজাইছো যদি বুজি নোপোৱা এবাৰ ভিডিঅ'টো চাই ল'বা হ'ব। এতিয়া আমি কি কৰিম যেতিয়া আপতিত ৰশ্মি ক'ৰ পৰা আহিব অসীমৰ পৰা আহিব ক'ত ৰাখি আছো লক্ষ্যবস্তু আমি অসীমত ৰাখি আছো হয় নে নহয় সো আপতিত ৰশ্মি আহিল আপতিত ৰশ্মিটো মই ব্লুৰে আঁকিলো দেই হা ভুল হৈ গ'ল হেৰি কৰি ল'বা সো আপতিত ৰশ্মি আহিল আহি কিনে ক'লৈ যাব যিডাল গবাক্ষ সেই গবাক্ষৰলৈ যাব হল। গবাক্ষৰলৈ যোৱাৰ পিছত কি হ'ব জানানে ই কেনেদৰে প্ৰতিফলিত হ'ব ই ফোকাছৰ পৰা ওলাই যোৱা যেন লাগিব মানে ই কেনেকুৱা ধৰণৰ হ'ব ই এনেকুৱা ধৰণৰ হ'ব ই ইয়াৰ পৰা ই এনেকে ওলাই যোৱা যেন লাগিব ই ইয়াৰ পৰা এনেকে গ'ল নহয় এনেকেই ওলাই যোৱা যেন লাগিব এইফালে যাব ইউ কি হ'ব এইফালে গুচি যাব সো এনেদৰে কি হোৱা যেন লাগিব এই অপসাৰণ হোৱা যেন লাগিব মানে অপসাৰিত কৰি মানে সি আঁতৰাই পঠোৱা যেন অনুভৱ হ'ব। মানে যেতিয়া আমি লক্ষ্যবস্তু এটা অৱতল লেন্সৰ ক্ষেত্ৰত অসীমত ৰাখিম তেতিয়াহ'লে প্ৰতিবিম্বটো ক'ত গঠিত হ'ব সি ফোকাছতে গঠিত হ'ব আৰু সি কি হ'ব অতিশয় সংকুচিত হ'ব আৰু সি কি হ'ব অসৎ আৰু থিয় প্ৰতিবিম্ব হ'ব। অসৎ কি হ'ব কাৰণ এই দাপোনখনৰ লেন্সখনৰ কি হৈছে আগফালে গঠিত হৈছে সো কি প্ৰতিবিম্ব হ'ব অসৎ প্ৰতিবিম্ব হ'ব হল। এতিয়া আমি কি শিকিলো প্ৰথম পইণ্টটো আমি কি শিকিলো 1 নম্বৰত যে যেতিয়া লেন্সৰ দ্বাৰা প্ৰতিবিম্ব গঠনৰ টপিক আছে সো টপিকটো আমি 1 নম্বৰটো শিকিলো কি লক্ষ্যবস্তু
লক্ষ্যবস্তু অসীমত থাকিলে উত্তল লেন্সৰ ক্ষেত্ৰত উত্তল লেন্সৰ ক্ষেত্ৰত লিখি ল'ব পাৰে তোমালোকে এইবিলাক ভিডিঅ'টো পজ কৰি কিনে উত্তল লেন্সৰ ক্ষেত্ৰত কি হয় যে কি ক'ত গঠিত হ'ব প্ৰতিবিম্ব ফোকাছত গঠিত হ'ব মই নেক্সটৰ পৰা লিখি নিদিওঁ মই জাষ্ট এইটো লিখি দিছোঁ তোমালোকে বাকীখিনি লিখি ল'বা উত্তল লেন্সৰ ক্ষেত্ৰত প্ৰতিবিম্ব ক'ত গঠিত হ'ব ফোকাছত গঠিত হ'ব তাৰ আকাৰ কি হ'ব আকাৰ অতিশয় সৰু হ'ব হয় নহয় আৰু সি কি প্ৰতিবিম্ব হ'ব যিহেতু দৰ্পণখনৰ পিছফালে গঠিত হৈছে সো সৎ আৰু কি প্ৰতিবিম্ব হ'ব ওলোটা তাৰপৰত প্ৰকৃতি কি হ'ব সৎ আৰু ওলোটা একেদৰে আমি কাৰ কথা ক'ব পাৰোঁ অৱতল লেন্সৰ কথা ক'ব পাৰোঁ অৱতল লেন্সৰ কাৰণে কি হ'ব প্ৰতিবিম্ব আকাৰো কি হ'ব অতিশয় সৰু হ'ব বা ই ক'ত গঠিত হ'ব প্ৰতিবিম্ব ফোকাছতে গঠিত হ'ব হয় নাই প্ৰতিবিম্ব ফোকাছত হ'ব সিও কি হ'ব আকাৰ সৰু হ'ব অতিশয় সৰু হ'ব সি কিন্তু কি হ'ব অসৎ প্ৰতিবিম্ব হ'ব কাৰণ সেই দৰ্পণখনৰ আগফালে গঠিত হৈছে সো অসৎ প্ৰতিবিম্ব আৰু কি হ'ব সি অসৎ আৰু ওলোটা এইটো হ'ল আমাৰ 1 নম্বৰ পইণ্ট ইয়াৰ পিছত বাকীখিনি মই লিখি নিদিওঁ তোমালোকে নিজে লিখিবা তোমালোকে নিজে ভালকৈ চাই ল'বা 2 নম্বৰৰ কাৰণে আমি এবাৰ লক্ষ্য বস্তু ক'ত ৰাখিম লক্ষ্য বস্তু এবাৰ আমি ক'ত ৰাখিম অসীম আৰু চিৰ মাজত ৰাখিম এবাৰ আমি অসীম আৰু চিৰ মাজত ৰাখিম সো প্ৰথমতে আমি কি শিকিম উত্তল দাপোন শিকিম উত্তল লেন্স শিকিম দাপোন আহি থাকে দেই মুখত সো উত্তল লেন্স 2 নম্বৰটো হ'ল কি আমি এবাৰ লক্ষ্য বস্তু আমি ক'ত ৰাখিম অসীম আৰু চিৰ মাজত ৰাখিম হ'ল অসীম আৰু চিৰ মাজত বুলি ক'লে প্ৰথম কাৰ কথা পঢ়িম উত্তল লেন্সৰ কথা পঢ়িম সো ধুনীয়াকৈ এখন উত্তল লেন্স আঁকিম এখন উত্তল লেন্স সো ইয়াৰে ভিডিঅ'কেইটা ভালকৈ চাবা দেই মই এইখিনিৰ পৰা অকণ স্পীড যাম সো বুজাত অসুবিধা হ'ব কিন্তু দেই যদি ভিডিঅ'কেইটা বুজি নাপায় এখন উত্তল লেন্স সো এটা ৰাখিলোঁ সো আমি কি কৰিলোঁ সাপোজ এইটো C2 আৰু এইটো কিমান F2 এইফালে কিমান থাকিব F1 আৰু এইটো কিমান হ'ব C1 সো আমি কি কৰিম অসীম আৰু চিৰ মাজত হ'লে কিমান ক'ত হ'ব এইখিনি হ'ব সো লক্ষ্য বস্তু আমি এইখিনি ৰাখিলোঁ A আৰু B ইয়াক ৰাখিলোঁ ইয়াৰ পৰা পোহৰ পঠাই দিলোঁ ইয়ালৈ গ'ল গবাক্ষলৈ গ'ল তাৰ মাজে পাৰ হৈ যাব বা কাৰ মাজে প্ৰতিফলিত হ'ব ফোকাছৰ মাজে প্ৰতিফলিত হ'ব সো ফোকাছৰ মাজে প্ৰতিফলিত কৰিলোঁ মোৰ অলপ বেকা হৈছে বেকাখিনি তোমালোকে পূৰণ কৰি ল'বা হ'ল আৰু তোমালোকে স্কেল ইউজ কৰিবা গ'লি কাৰ্চিডাল অকণমান তলত দিছোঁ বাৰু সো এডাল কাৰ্চিন এতিয়া নেক্সট এডাল আমি কাৰ মাজে পঠাব পাৰোঁ A O মাজে পঠাব পাৰোঁ মানে এইটো কি আছিলে O আছিলে আলোক কেন্দ্ৰ সো যেনেকৈ আলোক কেন্দ্ৰ বা C মাজে আমি যেনেকৈ পঠাইছিলোঁ দাপোনৰ ক্ষেত্ৰত ঠিক তেনেকৈ আলোক কেন্দ্ৰৰ মাজে আমি কি কৰিব পাৰোঁ ৰশ্মি পঠাব পাৰোঁ আলোক কেন্দ্ৰৰ মাজে গ'লে সি আলোক কেন্দ্ৰৰ মাজে প্ৰতিফলিত হৈ গুচি যাব সি একো দিশ কি নকৰে চেঞ্জিং নকৰে সো এইখিনি আঁকিলোঁ হ'ল আচলতে মই জোখ লৈ আঁকা নাই কাৰণে মোৰ ভুল হৈছে আচলতে প্ৰতিবিম্বটো ক'ত ওলাব গম পাইছা তোমালোকৰ F1 আৰু C1 ৰ মাজত ওলাব মানে তোমালোকৰ এনেকুৱা ধৰণৰ হ'ব হ'ল ইয়াত তোমালোকে কি দিব পাৰা A' আৰু B' দিব পাৰা হ'ল মানে আমি ইয়াৰ পৰা কি বুজিলোঁ যেতিয়া লক্ষ্য বস্তু এটা অসীমত থাকে তেতিয়া কি হয় যিমানবোৰ আমাৰ উত্তল লেন্সৰ প্ৰতিবিম্ব হ'ব সো সকলোবিলাক প্ৰতিবিম্ব ক'ত গঠিত হ'ব F আৰু মানে ফোকাছ আৰু ভাঁজ কেন্দ্ৰৰ মাজত গঠিত হ'ব হ'ল আৰু তাৰ আকাৰ কি হ'ব প্ৰায় লক্ষ্য বস্তু সমান হ'ব সি অসৎ প্ৰতিবিম্ব হ'ব সি সৎ প্ৰতিবিম্ব হ'ব আৰু তাৰ প্ৰকৃতি কি হ'ব ওলোটা হ'ব এইখিনিয়ে কথা উত্তল লেন্সৰ ক্ষেত্ৰত হ'ব নেক্সট তোমালোকৰ অৱতল লেন্সৰ কাৰণে ইয়াৰ পৰা একো অঁকাৰ দৰকাৰ নাই অৱতল লেন্সৰ কাৰণে তোমালোকৰ সদায় দাপোনখনৰ আগফালে গঠিত হ'ব সি ওলোটা প্ৰতিবিম্ব হ'ব আৰু সি সদায় কি প্ৰতিবিম্ব হ'ব সৎ প্ৰতিবিম্ব হ'ব হ'ল এইখিনি আছে তোমালোকৰ মেইন বস্তু লেন্সৰ দ্বাৰা প্ৰতিবিম্ব গঠন এই দুটা তোমালোকে চাবা পৰীক্ষাৰ কাৰণে মানে HSLC 2026 কাৰণে দেই ইয়াৰ পৰা বেলেগ এটা নাহে ফিক্স সো 1 নম্বৰ আৰু 2 নম্বৰটো তোমালোকে চাবা যদি আহে লেন্সৰ পৰা 1 নম্বৰ আৰু 2 নম্বৰ ওপৰতে আহিব যদি নাহে তেতিয়া তোমালোকৰ দাপোনৰ পৰা আহিব সো দাপোনৰ গোটেইখিনি ভিডিঅ' ধুনীয়াকৈ দিয়া আছে তোমালোকে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তোমালোকে এবাৰ ধুনীয়াকৈ চাই ল'বা সূত্ৰৰ বিৱৰণটো কি মই তোমালোকক দাপোনত বুজাইছোঁ হ'লেও মই আকৌ এবাৰ বুজাই দিওঁ যেতিয়া এটা প্ৰতিবিম্ব ওলাই সাপোজ আমি কি কৰিছোঁ দাপোনখনৰ উলিয়াইছোঁ দাপোনখনৰ পৰা আমি কি কৰিছোঁ এটা প্ৰতিবিম্ব উলিয়াইছোঁ বা প্ৰতিবিম্বটো আমি কি বুলি কৈছোঁ সেই লক্ষ্য বস্তুটোৱে ডাঙৰ বুলি কৈছোঁ হয় নাই তেতিয়া আমি কওঁ কি বুলি যে প্ৰতিবিম্বৰ লক্ষ্য বস্তু সৰু বা লক্ষ্য বস্তু সমান এনেকৈ কওঁ হয়নে বা লক্ষ্য বস্তু প্ৰতিবিম্বতকৈ ডাঙৰ আমি এনেকৈ কৈ দিওঁ বা সি অতি বিবৰ্ধিত হৈছে বা অতিশয় সৰু হৈছে এই যে অতিশয় সৰু অতিশয় বিবৰ্ধিত বা সি সমান বা ডাঙৰ বা সৰু এনেকৈ কৈছোঁ হয় নাই সো তাৰ নিৰ্দিষ্টতা কি আছে মান আছে সি কিমান গুণ সৰু কিমান গুণ সি ডাঙৰ বা সি লেন্সখনৰ পৰা কিমান দূৰত্বত গঠিত হৈছে বা হেৰিৰ পৰা
লক্ষ্যবস্তুৰ পৰা সি কিমান দূৰত্বত আছে, সি কিমানখিনি গুণ সৰু হৈ আছে লক্ষ্যবস্তুতকৈ, বা লক্ষ্যবস্তুতকৈ সি কিমানখিনি গুণ ডাঙৰ হৈ আছে, এই গোটেইখিনি যিটো মান থাকে সেই মানটোকে আমি কি বুলি কওঁ, বিবৰ্ধন বুলি কওঁ। হ'ল, এইখিনি বস্তু মই তোমালোকক দাপোন চেপ্টাৰটো ধুনীয়াকৈ বুজাই দিছো। তোমালোকে একাধিক্ৰমে ভিডিঅ' কেইটা চাবা, ভিডিঅ'কেইটা চাই তোমালোকে বুজাত ধুনীয়াকৈ সুবিধা হ'ব, মোৰ বিশ্বাস আছে। আৰু যদি কিবা বুজি নাপাবা মোক তোমালোকে ডাইৰেক্টলি ক'বা। এইবাৰ আমি পালো লেন্সৰ সূত্ৰ। লেন্সৰ সূত্ৰ পালো কি 1/v - 1/u = 1/f। আমি জানো যে কি v মানে কি প্ৰতিবিম্ব দূৰত্ব, u মানে কি লক্ষ্যবস্তুৰ দূৰত্ব, আৰু f মানে কি ফকাছ দৈৰ্ঘ্য বা ফকাছ দূৰত্ব, হয়নে? সো এইখিনি বহাই দিম, বহাই দি কিনে আমি কি কৰিম, নেক্সট টাইমৰ পৰা অংক কৰিম। হ'ল, এতিয়া আৰু এটা লাষ্ট টপিক আছে তোমালোকৰ এই চেপ্টাৰটোত। এই চেপ্টাৰটো হৈছে, সেই টপিকটো হৈছে তোমালোকৰ লেন্স এখনৰ ক্ষমতা। এতিয়া ক্ষমতা মানে কি গম পাইছানে, যে লেন্স এখনে কি কৰিব পাৰে, ফকাছ দৈৰ্ঘ্যৰ কিমানখিনি সলনি কৰিব পাৰে, বা ফকাছ দৈৰ্ঘ্য কি কিমানখিনি কি কৰি লৈ যাব পাৰে, আগুৱাই লৈ যাব পাৰে। লেন্সৰ যিটো ক্ষমতা আছে তাক আমি কি বুলি লিখো জানানে, পি বুলি লিখো, আৰু ইয়াৰ এককটো হ'ল ডি। মানে আমি তাক কি বুলি লিখো, ডায়াপ্টাৰ বুলি লিখো। মানে সাপোজ এটা মানুহৰ চকুত কিবা প্ৰব্লেম হৈছে, ধৰি লোৱা হা, চকুত কিবা প্ৰব্লেম হৈছে। চ' সেই এতিয়া মোৰ চাপোজ চকুৰ প্ৰব্লেম আছে, আন কাৰোবাৰ এটা চকুৰ প্ৰব্লেম আছে। চ' তাৰ চকুৰ প্ৰব্লেম মোৰ চকুৰ প্ৰব্লেম একে নহয়। চ' তাক বেলেগ ধৰণৰ চশমা দিব, মোক বেলেগ ধৰণৰ চশমা দিব। মানে কি আছে, এটা বেলেগ ধৰণৰ মান আছে। চ' এই যিটো মান থাকে লেন্সৰ, মানে চশমাত কি থাকে, লেন্স থাকে, অৱতল লেন্স থাকে, উত্তল লেন্স থাকে, হয়নে? 11 নম্বৰ চেপ্টাৰটো মই তোমালোকক ধুনীয়াকৈ বুজাই দিম বাৰু, তাত কি কি লেন্স থাকে আৰু কিয় দিয়ে, গোটেইখিনি বস্তু মই তোমালোকক বুজাই দিম। চ' লেন্স থাকে যিহেতু, সেই লেন্সখনৰ যিখিনি পাৱাৰ থাকে বা যিখিনি ক্ষমতা থাকে তাকে আমি লেন্স এখনৰ কি বুলি কওঁ, ক্ষমতা বুলি কওঁ। তাক আমি কি লিখো, ডিৰে লিখো, 1 ডায়াপ্টাৰ, 2 ডায়াপ্টাৰ, -2 ডায়াপ্টাৰ। চাবাচোন কেতিয়াবা চকু পৰীক্ষা কৰিলে -2 দি আহে, কেতিয়াবা -1.5 দি আহে, মানে তাৰ চকুটো কি দিব লাগিব, বেলেগ লেন্স দিব লাগিব। চ' সেই ডায়াপ্টাৰটো চাইহে কি কৰে ডক্তৰে, এখন লেন্স দিয়ে। যি টি লেন্স দিব নোৱাৰে, কাৰণ মোৰ চকুৰ পৰা বেলেগৰ চকুৰ পৰা অলপ নিমিলিব পাৰে, বা তোমাৰ চকুৰ পৰা মোৰ চকুৰ পৰা অলপ নিমিলিব পাৰে, হয় নাই? চ' ইয়াক আমি কি বুলি কওঁ, লেন্সৰ ক্ষমতা বুলি কওঁ। হ'ল, এইখিনিতে আমাৰ তোমালোকৰ পোহৰ প্ৰতিফলনৰ পৰীক্ষণ চেপ্টাৰটো শেষ হৈছে। তোমালোকৰ এইটো 8 নম্বৰ পাৰ্ট আছিলে। নেক্সট তোমালোকৰ 9 নম্বৰ আৰু 10 নম্বৰ মই দুটা পাৰ্ট কৰিম। দুটা পাৰ্ট মই তোমালোকৰ যিখিনি কুৱেশ্যন আছে, মানে যিখিনি চলিউশ্যন কৰিব লগা আছে, উদাহৰণৰ পৰা আদি কৰি তোমালোকৰ প্ৰশ্নৰে যিখিনি কুৱেশ্যন এনচাৰ আছে, সেইখিনি মই চলভ কৰি দিয়াৰ কাৰণে তোমালোকক চেষ্টা কৰিম, হ'ব? তাৰ কাৰণে তোমালোকে অপেক্ষা কৰা। যিহেতু এটা ভিডিঅ' মই যোৱাকালি দিছোৱে, চ' আজিও এইটো ভিডিঅ' দিলোঁ। আশা কৰোঁ তোমালোকে ভাল পাবা। আৰু যদি কিবা অসুবিধা থাকে মোক তোমালোকে জনাবা, স্ক্ৰীনত হোৱাটছএপ নম্বৰ দিয়া আছে। হ'ব, বাই বাই, থেংক ইউ।